আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 37 নম্বৰ দিন আৰু 37 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ, ষ্টাৰ্টাৰ দানা ব্যৱহাৰ কৰি আছোঁ। বৰ্তমানলৈকে ফিনিচাৰ ব্যৱহাৰ কৰা নাই। আৰু দানা দিয়াৰ পিছতে পানী দি দিছোঁ। পানীত কোনো ধৰণৰ মেডিচিন নাই। ৰাতিপুৱাও কোনো ধৰণৰ মেডিচিন দিয়া নাছিলোঁ। ৰাতিপুৱা খালি কুহুমীয়া গৰম পানী দিওঁ, কাৰণ কিয় ৰাতিপুৱা দানা পানী অকণমান জল্দিকৈ দিওঁ, 7টা মানত দি দিওঁ। ঠাণ্ডা হৈ থাকে কাৰণে বতৰটো কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰোঁ, কিন্তু আবেলি সময়ত ঠাণ্ডা পানী দিওঁ, যিহেতু দিনটো খেলা ধূলা কৰি থাকে আৰু ৰ'দ ওলায়ে থাকে। আবেলি অকণমান জল্দি দি দিওঁ আৰু দানা পানী দিয়াৰ পিছতে পৰ্দাখিনি সম্পূৰ্ণকৈ পেলাই দিওঁ সন্ধিয়া হোৱাৰ লগে লগে। আৰু লাইট ৰাতিকৈ দিওঁ, লাইট এতিয়া বৰ্তমান নিদিওঁ। 8টা 9টা মানত লাইটকেইটা জ্বলাই দিওঁ, ৰঙা বাল্বকেইটা, যাতে গৰম হ'ব পাৰে ৰুমটো। আৰু গেছ ওলাবলৈও অলপমান জেগা থৈ দিয়া থাকে, যাতে ভিতৰত গেছ হৈ নাযায়। গেছ যদি জমা হৈ থাকে তেন্তে মুৰ্গীৰ সমস্যা সৃষ্টি হোৱা দেখা যায়। শ্বাস প্ৰশ্বাসজনিত সমস্যা, যিহেতু গেছৰ কাৰণে মুৰ্গীয়ে ভালদৰে উশাহ ল'ব নোৱাৰে। সেইটো কাৰণে গেছ যাবলৈ ভেণ্টিলেশ্যনটো অকণমান ঠিক কৰি ৰাখিব লাগে। আৰু বাকী টেম্পাৰেচাৰৰ কোনো ধৰণৰ এনেকুৱা যে ব্ৰুডিং কৰিব লাগিব তেনেকুৱা কোনো কথা নাই এতিয়া, যিহেতু পাখি সম্পূৰ্ণকৈ গজি গৈছে আৰু ওজনো ভালকৈ আহিছে। সেইকাৰণে ব্ৰুডিঙৰ প্ৰয়োজনীয়তা নাই এতিয়া বৰ্তমান। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।